কালি নতুনকৈ বিশেষ নিযুক্তি দিয়া বিশেষ প্ৰভাৰী 126 জন প্ৰভাৰী ইয়াত উপস্থিত আছিল। মূলতঃ দল প্ৰাৰ্থী আৰু আমাৰ মণ্ডল তথা ক্ষেত্ৰভিত্তিক যিখিনি আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ সৈতে আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটি তথা আমাৰ ৰাজ্যিক কমিটিৰ সংযোগকাৰী হিচাপে 126 জন আজি বিশেষ প্ৰভাৰী নিযুক্ত কৰা হৈছে। তেওঁলোকৰ লগত আমি ইয়াত জনকৌশল বুলিয়ে কওক বা আমাৰ কৰণীয়ে বুলি কওক সেই গোটেই কথাখিনি আমি প্ৰায় 3 ঘণ্টা ধৰি আমি আলোচনাত মিলিত হলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক মাৰ্গদৰ্শন দিলে। এইবাৰ আমাৰ নিৰ্বাচনৰ এটা বিশেষ অংশ হ'ল আমাৰ প্ৰতিটো পৰিয়াললৈ গৈ কোনোবাই অৰুণোদয় আঁচনি পাবলৈ আছে নেকি যাৰ প্ৰাপ্য, কোনোবাই আয়ুষ্মান কাৰ্ড পোৱাৰ যোগ্যতা আছে প্ৰাপ্য তেওঁলোকে পোৱা নাই নেকি, কোনোবাৰ অঞ্চলৰ এটা মূল প্ৰধান পথ যদি নিৰ্মাণ কৰিব লাগে কেনেবাকৈ হোৱা নাই নেকি, এই কথাবিলাক আমি সৰজমিনভাৱে গৈ প্ৰতিটো পৰিয়ালৰ সৈতে কথা পাতি নিৰ্দিষ্ট আমি ফৰ্ম ফিল আপ কৰি দলৰ ফালৰ পৰা সকলোবিলাক ইয়াত আমি সংকলন কৰি আমি ৰাজ্য চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আগবঢ়াই দিম। এইখিনি আটাইতকৈ নতুন ইতিবাচক কথা বা চন নাথাকোঁতেও জনসংযোগ ৰাইজৰ মনৰ কথা ৰাইজৰ সৈতে সময় কটোৱা প্ৰতিখন চোতাললৈ যোৱা এই কামখিনিতো বেলেগতকৈ বিশেষত্ব। বাকী ৰাজনৈতিক দলবিলাকে নিৰ্বাচনৰ আগত পুলি চৰাইৰ দৰে আহে, কিন্তু প্ৰতিটো মুহূৰ্ততে সুখে দুখে অতি সাংগঠনটো শক্তিশালী কৰি ৰাইজৰ সৈতে সময় কটোৱাটো, ৰাইজৰ সৈতে ৰাইজৰ মনৰ কথা জনাটো, ৰাইজৰ সৈতে সাংগঠনিক শক্তি বৃদ্ধি কৰাটোৱেইটো ভাৰতীয় জনতা পাৰ্টিৰ বিশেষত্ব। গতিকে আমি ভাবোঁ এইটোৱে হ'ল আমাৰ অতি বিশেষত্ব। সমষ্টিয়ে বিচাৰে, ৰাইজে ওচৰৰ পৰা বিচাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় শতাধিক ঠাইত সভা বা ৰোড শ্ব' কৰিব। গতিকে 126টা সমষ্টিয়ে বিচাৰিছে, সময় কেনেকৈ মিলাই এইটো তেখেতে চাব। এইখিনি আমাৰ ক'বলগীয়া। অসমবাসী ৰাইজৰ আশীৰ্বাদৰ বাবে আমি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পুনৰবাৰ আপোনালোকক ৰাইজক ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে।